2025 BTC নিৰ্বাচন হ'বলৈ গৈ আছে জানক আমি যিমান দূৰ জানো আমি যেহেতু প্ৰমোদ বড়োৰ যেটো সরকার এটো এপ্রিল 8 তাৰিখত শেষ হয় এই হিসাবত এপ্রিলতে নিৰ্বাচন হ'ব লাগে এপ্রিল 2025 এপ্রিল 8 তাৰিখত 5 বছৰ কমপ্লিট হয় এই হিসাবত আমি ভাবি আছো যে এপ্রিলতে নিৰ্বাচন হ'ব সেই কাৰণে আমি আজি কোকৰাঝাৰ জিলা বিপিএফ দলৰ নতুন বডি যেটো ফৰ্মেশনৰ কিছুমান এক্সপ্লোশন এনেকুৱা কৰিছে ইয়াৰে ওভাৰটেকিং আছিল এই ওভাৰটেকিঙৰ সময়ত হোৱা আগতে যিখিনি মোক ভাষণ দিবলৈ সুবিধা দিছে ইয়াতে মই কৈছো যে আমাৰ যেটো সেন্ট্ৰেল কমিটি আৰু ডিস্ট্ৰিক্ট কোকৰাঝাৰ ডিস্ট্ৰিক্ট কমিটি আৰু সেন্ট্ৰেল কমিটিৰ যেটো বিপিএফ দলৰ অফিস এই অফিসটো ইলেকশন শেষ হোৱা নেক্সট দিনাই আমি ভাঙাই দিম যেটো সরকার আহিবই আমি এই অফিসটো আমি বনাম ইলেকশন শেষ হোৱা আগতে ৰিজাল্টৰ আগতে আমি এই অফিসটো ভাঙাই দিম আৰু 6 মহলীয়া হ'ব G+6 হ'ব ফাৰ্স্ট ফ্লোৰত কনফাৰেন্স হল থাকিব গ্ৰাউন্ড ফ্লোৰটো গোটেই পাৰ্কিং সেকেন্ড আৰু থাৰ্ড টু মানে থাকিব পাৰা হোটেল নিচিনা ৰুম 40টা ৰুম থাকিব আৰু ফৰ্থ ফ্লোৰত কোকৰাঝাৰ ডিস্ট্ৰিক্ট কমিটিৰ বিএসইউ ইয়ৰ পেৰেণ্ট আৰু ওমেনৰ চেম্বাৰ থাকিব অফিস চেম্বাৰ আৰু ফিফথ ফ্লোৰত সেন্ট্ৰেল কমিটিৰ পেৰেণ্ট বডি প্ৰেসিডেন্ট সেক্ৰেটাৰী বা ওমেন বডি প্ৰেসিডেন্ট সেক্ৰেটাৰী এনেকুৱা ইয়ৰ বিএসইউ এইবিলাকত সবৰে চেম্বাৰ থাকিব আৰু লাষ্ট 6th ফ্লোৰত এনে ডাইনিং হল আমি বনাম বুলি ভাবিছো মানে ডাইনিং হল এই সিস্টেমত ঘৰটো বনোৱা হ'ব সেই কথাটোই কৈছো যেটো নিৰ্বাচন অকলে যুজিব বুলি কৈছে নিৰ্বাচন আমাৰ সেইদিনা 19 তাৰিখত খাজলগাঁৱত CWC মিটিং হৈছে ইয়াতে নিৰ্বাচনটো বিপিএফে অকলে খেলিব বুলি ডিসিশন লোৱা হৈছে যেহেতু আমি এমপি নিৰ্বাচনটো অকলে খেলিছো আৰু যোৱা বাই ইলেকশনটো আমি অকলে খেলিছো আৰু 2020 চনত যেটো BTC নিৰ্বাচন ইয়াতো আমি বিপিএফে অকলে নিৰ্বাচন কৰিছো কথা হেতুই মাজত MLA 2021 যেটো MLA ইলেকশন ইয়াত আমি কংগ্ৰেছ মিত্ৰজোঁট লগত আছিল এতিয়া কিন্তু নাই কথা হেতুই আমি কি কয় সরকার আহিলে আমি কি কাম কৰিম সেইবিলাক আমি প্লেনিং কৰি আছো এডুকেশন সেক্টৰত হওক এগ্ৰিকালচাৰ সেক্টৰত হওক আৰু ইয়াং যুৱক যুৱতী সকলৰ ক্ষেত্ৰত আমি কেনেকৈ আমি BTC সরকার হিচাপে সহায় কৰিব পাৰে ইহঁতক কাম কৰাৰ ক্ষেত্ৰত বা এংগেজমেন্ট কেনেকৈ দিব পাৰে সেইবিলাকৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছো কেনেকৈ কাম কৰি যাম মুঠতে আমি এইবাৰ প্লেনিং হিচাপে আমি কাম কৰি যাম আৰু মাটিৰ পাট্টা দিয়াটো স্পষ্ট কথা আমি দিমে আৰু প্ৰত্যেকটা সমষ্টিত 2500 জনকৈ মানে বেনিফিচিয়াৰী আমি IBS দিম IBS মানে যিসকলে লেবাৰ কাম কৰি পেলাই কাই যিসকলে আজি লেবাৰ নকৰিলে আজি সবজি যদি বিক্ৰী নকৰে অহাকালি খাব নাপায় এনেকুৱা ধৰণৰ মানে বেনিফিচিয়াৰী সকলক আমি প্ৰত্যেকজনকে বছৰত 5000 কৰি দিম এক বছৰত আমি 5000 দিম বছৰত একবাৰ আহে আমাৰ পইচাটো মুঠতে একটা সমষ্টিত 2500 জন বেনিফিচিয়াৰীয়ে 5000 কৈ পাব আৰু প্ৰত্যেকটা সমষ্টিত আমি 50টা সেলফ হেল্প গ্ৰুপক আমি পইচা দিম একটা বছৰত এটো হল 25000 কৰি আৰু ইয়াতকে বেছি হ'ব পাৰে এটো মুঠতে কিবা এটা মুঠতে আমি দিম সেলফ হেল্প গ্ৰুপক এটো আমি দিম আৰু বেকাৰ সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে আমাৰ MA MSc BA হিসাব নাই আজিৰ দিনত প্ৰত্যেক গাঁৱে MA MSc পাছ হৈ পেলাই থাকা BA পাছ হৈ পেলাই থাকা এনেকুৱা বহুত ল'ৰা ছোৱালী আছে ইহঁতৰ কাৰণেও আমি কিবা একটা কাম কৰি দিব পাৰে নেকি এই বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে নেকি কিবা একটা মানে মিনিমাম হলেও সমাধান কৰি দিব পাৰে নেকি ইয়াৰ কাৰণে আমি 100 crore চিন্তা কৰিছো বছৰত 100 কোটি আমি ব্যৱহাৰ কৰিম এই যুৱক যুৱতী সকলৰ কাৰণে বেকাৰ সমস্যা তো অলপ হ'লেও যাতে আমি সমাধান কৰি দিব পাৰে তাৰ কাৰণে এইবিলাক
প্ৰজেক্ট আমাৰ আছে। আৰু এডুকেশ্যন ছেক্টৰত আমি কৈছোঁ ওদালগুৰিত বডোলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাম আৰু চালবাৰীত আমি কিংবা একটা কলেজত মানে MLA-কে আপগ্ৰেড কৰি পেলাই কৰিব পৰা সুবিধা দিম। মঞ্চলপুৰতো কৰিম, তামোলপুৰতো কৰিম। মুঠতে একটা সাব ডিভিজন বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকত এই সুবিধাটো আমি কৰি দিম।